জগত গুৰুজনাৰ অসম সৃষ্টিৰাজিক বিশ্বত বিয়পোৱাৰ প্ৰচেষ্টা। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ কালজয়ী সৃষ্টিসমূহ যথোপযুক্ত মৰ্যাদা আৰু অমৰ সৃষ্টিসমূহ ইংৰাজীলৈ ৰূপান্তৰ ঘটাই বিশ্ববাসীৰ সন্মুখত পৰিচয় কৰোৱা হ'ব। এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ। কালি সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ত উপসভাপতি পদুম ৰাজখোৱাক লগত লৈ সাংবাদিকৰ আগত প্ৰধান সম্পাদক দেৱজিৎ বৰাই অসম সাহিত্য সভাৰ কেতবোৰ নতুন পৰিকল্পনা প্ৰকাশ কৰে। প্ৰধান সম্পাদকগৰাকীয়ে কি ক'লে শুনক। মঙলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ ৰিপৰ্ট, AIN লাইভ। ইতিমধ্যে মাননীয় সভাপতি মহোদয়ে এই কথা ঘোষণা কৰিছে যে মহাপুৰুষ গুৰুজনাক আচলতে বিশ্ব দৰবাৰলৈ নিবলৈ হ'লে আমি গুৰুজনাৰ যিসমূহ অমৰ কৃতি, যিসমূহ তেখেতৰ অমৰ সৃষ্টি, সেই সৃষ্টিসমূহ আচলতে কেৱল আমাৰ নিজৰ ভাষাটোৰ মাজতে ৰাখিলেই বিশ্বৰ মানুহে নাজানিব। গতিকে এই অমৰ সৃষ্টিসমূহ মূলতঃ ইংৰাজী ভাষালৈ অনুবাদ কৰি সেই সৃষ্টিসমূহ আমি যাতে অসমৰ বাহিৰলৈ পঠিয়াব পাৰোঁ, ভাৰতৰ বাহিৰলৈ পঠিয়াব পাৰোঁ, যাতে মহাপুৰুষ শংকৰদেৱ গুৰুজনাক সকলোৱে চিনি পায়। এই কামখিনিও আমাৰ আৰম্ভণি কামৰ ভিতৰতে আমাৰ পৰিব। সেই বিশ্বকোষ অভিযান যিটো হৈছিল, তাত কেইবাখনো বিশ্বকোষ প্ৰকাশ পালে, কিন্তু কেইখনমান পৰিকল্পনাৰ মাজতেই থাকি গ'ল, সেই বিশ্বকোষখিনি প্ৰকাশ নাপালে। সেই বিশ্বকোষখিনি আমি পুনৰ প্ৰকাশ কৰাৰ সপোন আমাৰ আছে। ইতিমধ্যে মাননীয় সভাপতি মহোদয়েও সেই সপোন দেখিছে যে আমি বিশ্বকোষখিনি, যিখিনি বিশ্বকোষ প্ৰকাশ নাপালে, সেই বিশ্বকোষখিনি প্ৰকাশ কৰা হ'ব। আৰু যদি সকলোৱে যদি সমৰ্থন দিয়ে, তেতিয়াহ'লে যিখিনি বিশ্বকোষ প্ৰকাশ হ'ল কিন্তু এতিয়া পাবলৈ নাই, সেই বিশ্বকোষখিনিৰ পুনৰ মুদ্ৰণ হ'ব। তেনেকৈ আমাৰ চন্দ্ৰকান্ত সন্দিকৈ যিটো ভৱন, এই ভৱনটোৰ এটা ঐতিহ্য আছে। ইতিমধ্যে এই ভৱনটোৱে 100 বৰ্ষ উপনীত হৈছে। গতিকে ভৱনটোক লৈও আমাৰ কিছুমান কাৰ্যসূচী থাকিব, ভৱনটোক লৈও আমাৰ কিছুমান কৰিবলগীয়া কাম থাকিব। সেই কামখিনিও আমি কৰিম। আৰু আমি ইতিমধ্যে কৈছোঁৱেই যে আমাৰ এটা অনুষ্ঠানৰ মূল হ'ল আমাৰ স্থায়ী সভ্যসকল। যিকোনো অনুষ্ঠানৰ আচলতে মূল সভ্যসকল, কিন্তু আজি বহুদিনৰ পৰা আমাৰ যিসকল সভ্য, বিশেষকৈ আমাৰ যিসকল স্থায়ী সভ্য, হিতৈষী আজীৱন সভ্য, এই হিতৈষী আজীৱন সভ্যসকলে মাজে মাজে মনতে আক্ষেপ কৰে যে তেখেতসকলক সভা অনুষ্ঠানলৈ নামাতে। গতিকে আমি হিতৈষী আজীৱন সভ্যসকলৰ সন্মিলন আমি জিলাই জিলাই অনুষ্ঠিত কৰাৰ কথা আমি ভাবিছোঁ। এই গোটেই কথাখিনি আমি আলোচনাৰ মেজলৈ দাঙি ধৰিম, আৰু আলোচনাৰ মেজলৈ দাঙি ধৰাৰ পিছত আমি জিলাই জিলাই হিতৈষী আজীৱন সভ্যসকলক আমি কৰিম। আৰু আমাৰ সাংগঠনিক শক্তি আমি শক্তিশালী কৰিবৰ কাৰণে এতিয়া আমি, আপোনালোকে জানে যে আমি কিবা এটা কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হ'লেই আমি আনৰ মুখলৈ চাব লগা এটা অৱস্থা আছে। কিন্তু আমাৰ কথাটো আছিল এনেধৰণৰ যে প্ৰায় 3.5 কোটি লোক বসবাস কৰা অসমত আমি 1 লাখ লোক যদি 1 লাখ লোকক যদি অসম সাহিত্য সভাৰ সভ্য কৰিব পাৰোঁ, তেতিয়াহ'লে অসম সাহিত্য সভাৰ পুঁজি টনকিয়াল হ'ব। আৰু সেই অভিযানটো আৰম্ভ হৈছিল ডক্টৰ ধ্ৰুৱজ্যোতি বৰাদেৱ যেতিয়া সভাপতি আছিল, ডক্টৰ পৰমানন্দ ৰাজবংশী প্ৰধান সম্পাদক আছিল, তেতিয়াই আৰম্ভ হৈছিলে। কিন্তু এতিয়াও মাত্ৰ 50,000 মান স্থায়ী সভ্য কেৱল ভৰ্তি হৈছে। গতিকে এই বছৰত আমাৰ এটা লক্ষ্য হ'ব যে আমি 1 লাখ আজীৱন সভ্য ভৰ্তি অভিযানৰ কাৰণে আমি কাম কৰিম, যাতে সভাখন অধিক শক্তিশালী হয়, সভাৰ কাৰণে যাতে কাম কৰা মানুহৰ সংখ্যা যাতে আমি বৃদ্ধি কৰিব পাৰোঁ। আৰু তাৰ লগতে যিহেতু ধ্ৰুপদী ভাষাৰ কথা কৈছে, ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালেই ভাষাটো সংৰক্ষিত হ'ব, ভাষাটো মৰ্যাদাশীলভাৱে আগবাঢ়ি গৈ থাকিব, এইটো কথা নহয়। আমাৰ সকলোৰে কৰণীয় আছে, কেৱল অসম সাহিত্য সভাই কাম কৰিলেই নহ'ব, আমি সকলোৱে কাম কৰিব লাগিব। আৰু বিশেষকৈ আমাৰ প্ৰতিজন মানুহে, অসমৰ প্ৰতিজন জাতীয় সম্পন্ন মানুহেই আচলতে কাম কৰিব লাগিব। নিজৰ ঘৰখনৰ ভাষাটোক কেনেকৈ জীয়াই ৰাখিব পাৰি, নিজৰ ল'ৰা ছোৱালীক কি ধৰণে ভাষাটোক
লিখিব পঢ়িব কৰিব পাৰি। এই কামখিনি অসমৰ প্ৰতিজন মানুহেই কৰিব লাগিব। ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ লগে লগে কিন্তু অসমৰ প্ৰতিজন নাগৰিকৰ প্ৰাথমিক এটা দায়িত্ব আহি গ'ল যে আমি ভাষাটোক জীয়াই ৰাখিব লাগিব আৰু আমি যেতিয়া ভাষাটো ব্যৱহাৰ কৰোঁ তাক যাতে বিজতৰীয়া নকৰোঁ, তাক যাতে আমি শুদ্ধভাৱে ভাষাটো কওঁ বা শুদ্ধভাৱে লিখোঁ, এই কামখিনিৰ দায়িত্ব কিন্তু সকলোৱে ল'ব লাগিব। গতিকে সকলোৱে যদি সেই দায়িত্বটো লয় তেতিয়াহ'লে নিশ্চয় ধ্ৰুপদী ভাষাটোৱে সঠিক পথেৰে সংবৰ্ধন হৈ যুগে যুগে জীয়াই থাকিব পাৰিব। গতিকে এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ যিখিনি কৰণীয় থাকিব সেই কৰণীয় কামখিনি অসম সাহিত্য সভাই কৰিব আৰু আমি এই প্ৰস্তাৱটো উত্থাপন কৰিম যে অসমীয়া ভাষাটোৱে যেতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা যিহেতু পালে, তাৰ লগে লগে আমাৰ কাৰণে এটা বাট সুচল হ'ল যে ইউনিকোডত অসমীয়া ভাষাটোৱে স্থান লাভৰ এটা আশা এতিয়া জিলিকি উঠিছে। কাৰণ ইউনিকোডৰ সভালৈ অসম সাহিত্য সভাৰ বিষয়ববীয়া প্ৰতিনিধি গৈছিল 2018 চনত। ডক্টৰ পৰমানন্দ ৰাজবংশী গৈছিল, ডক্টৰ ধ্ৰুৱজ্যোতি বৰাকে গৈছিল বা এমটনৰ A.K. যাদৱ গৈছিল, সত্যকাম বৰঠাকুৰ গৈছিল। এই চাৰিজনীয়া দলটো লণ্ডনৰ সভালৈ গৈছিল। তাত তেওঁলোকক বুজাবলগীয়া হৈছিল যে অসমীয়া ভাষাটোৰ ঐতিহ্য কি আছে, প্ৰাচীনত্ব কি আছে। কিন্তু এতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ লগে লগে এতিয়া আৰু তেওঁলোকক আৰু বৰ বেছি বুজাবলগীয়া নহ'ব। গতিকে আমি আশাবাদী যে আমি এতিয়া যদি অসম চৰকাৰে যদি আমাক সহায় কৰে, ভাৰত চৰকাৰে যদি সহায় কৰে, তেতিয়াহ'লে হয়তো অসমীয়া ভাষাটোৱে ইউনিকোডতো স্থান লাভ কৰিব আৰু এই ক্ষেত্ৰত যিখিনি কাম অসম সাহিত্য সভাই কৰিব লাগে তাৰ নেতৃত্ব অসম সাহিত্য সভাই দিব। ইতিমধ্যে মাননীয় সভাপতি মহোদয়ে এই কথা ঘোষণা কৰিছে যে মহাপুৰুষ গুৰুজনাক আচলতে বিশ্ব দৰবাৰলৈ নিবলৈ হ'লে আমি গুৰুজনাৰ যিসমূহ অমৰ কৃতি, যিসমূহ তেখেতৰ অমৰ সৃষ্টি, সেই সৃষ্টিসমূহ আচলতে কেৱল আমাৰ নিজৰ ভাষাটোৰ মাজতে ৰাখিলেই বিশ্বৰ মানুহে নাজানিব। গতিকে এই অমৰ সৃষ্টিসমূহ মূলতঃ ইংৰাজী ভাষালৈ অনুবাদ কৰি সেই সৃষ্টিসমূহ আমি যাতে অসমৰ বাহিৰলৈ পঠিয়াব পাৰোঁ, ভাৰতৰ বাহিৰলৈ পঠিয়াব পাৰোঁ, যাতে মহাপুৰুষ শংকৰদেৱ গুৰুজনাক সকলোৱে চিনি পায়। এই কামখিনিও আমাৰ আৰম্ভণি কামৰ ভিতৰতে আমাৰ পৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।